বৈকুণ্ঠত দেন্ত বাস যদি কোনোবাই বৈকুণ্ঠটো যাবৰ কাৰণে চাই তেওঁক বৈকুণ্ঠত বাস কৰাই দেও বুলি কৈছে যদি কোনোবাই মানে চাই সেইটো কৈছে ও জ্ঞানৰ জানিবা হৰি নামে মুখ ফল ও নাহি কেনা মত কৰে পৰম মঙ্গল চাৰিও বেদৰ সাৰ এহি নিশ্চয় ও জানি পৰে কিতাপ তুমি জ্ঞানৰ জানিবা হৰি নামে মুখ্য ফল জ্ঞান তেতিয়াই পোৱা বুলি কব যেতিয়া নেকি তেওঁ হৰি নাম লয় হৰি নাম নোলোৱাকে তেওঁৰ একো জ্ঞান হোৱা নাই বেলেগ তেওঁ যিমানেই নাজানক যদি হৰি নাম তেওঁ উচ্চাৰণ কৰা নাই হৰি নাম লোৱা নাই তেওঁ একো জ্ঞানী নহয় হৰি নাম লবই লাগিব সেইকাৰণে প্ৰভুসকল বাৰ বাৰ এইটোৱে কথা কৈ আছে কেৱল হৰি নাম এই ভাগৱত ধৰ্মত এইখিনি কথাই কৈ আছে ভাগৱত ধৰ্ম মানে ভাগৱতৰ মহাধৰ্মৰ কথা কৈ আছে কেৱল হৰি নাম লব লাগে এই হল হৰি নাম এই নামে হল পৰম ধন মহাধন এই নাম ধন যিমান লোৱা যায় সিমানেই মংগল এয়া নধন নলাগয় নাম ধন বিনা জয় ৰঘুৰান দন হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰানন্দন আন ধন নালাগে মোক কি লাগে নাম ধন লাগে নাম ধন দিয়া মোক কিনা বন মালি দাস পাই নোলোৱা কেনে ঠাকুৰ গতিকে হে প্ৰভু ভগৱন্ত নামৰ ধনেৰে তুমি মোক কিনি লোৱা প্ৰভু এইবুলি প্ৰাৰ্থনা কৰিব লাগে যে তোমাৰ নাম ধনেৰে মোক কিনি লোৱা প্ৰভু আন ধন নালাগে মোক কি নাম ধন দিয়া আৰু নাম ধনেৰে মোক মোৰ নিচিনা এগৰাকী অধমক তুমি লোৱা তোমাৰ দাস কৰি বনাই লোৱা উপযুক্ত কৰি লোৱা আৰু তাৰ কাৰণে মই সম্পূৰ্ণ ৰাজি থাকিব লাগিব সম্পূৰ্ণ প্ৰস্তুত হৈ থাকিব লাগিব এনে ভাগৱত পাঠত জান দিয়ক বুলি কৈ আছে এইফালে প্ৰস্তুতি হোৱা নাই বোলে গাকে ধোৱা নাই এইফালে আহি বোলে আৰু লগত যোৱাজনে ৰখি আছে আহি বোলে গাকে ধোৱা নাই এইবিলাক এনেকে নহয় প্ৰস্তুতি পুৰা যাম আৰু এনেকুৱা অৰ্থাৎ প্ৰভুৰ মই অনুভৱৰ কাৰণে গৈ আছো হে প্ৰভু মই যাতে তোমাৰ হৈ যাব পাৰো এইটো প্ৰাৰ্থনা সদায় কৰিব লাগে যে মই তোমাৰ হৈ যাতে যাব পাৰো তোমাৰ হৈ চলিব পাৰো আৰু এনেদৰে চলোতে হয়তো আমাৰ কিবা বঢ়া দুটা হ'ব পাৰে প্ৰভু কিন্তু এই মাৰ্গটো তুমি দৰ্শন কৰাই থাকিবা এই মাৰ্গটো তুমি দৰ্শন কৰাই থাকিবা এই বুলি প্ৰভু ভগৱন্তৰ ওচৰত কায় বাক্য মানে শৰণ ল'ব লাগে এই হল শৰণৰ প্ৰধান তাৎপৰ্য অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি শতাংগ দানৱ নকদিনী নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত গতিকে কলে যে নাহিকে চাৰিও বেদৰ সাৰ এৰিকে নিশ্চয় জানি পৰীক্ষিত তুমি তেজীও সংশয় নামৰ বাহিৰে আৰু পৰম মংগল বস্তু একো নাই হে ৰাজন
চাৰি বেদৰ সাৰ এইটোৱেই বুলি কৈছে। চাৰিখন বেদৰ সাৰ এইটোৱেই যে নামৰ বাহিৰে একো নাই। হেন জানি হে পৰীক্ষিত তুমি কি কৰা, সংশয় ত্যাগ কৰি তুমি এই নাম লোৱা। অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি কৰিলে অল্পকালতে সিদ্ধি লাভ কৰিব পাৰে। যদি কোনোবাই ভাগৱতৰ ধৰ্ম ইমান দিনে কৰা নাছিলে, এতিয়া ভাগৱত কথা শুনি বুজি পাইছে, ইমান দিনে হয়তো ভাগৱত কথা কোনোবাই বুজি নাপাবও পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু বৃদ্ধ বয়সত হওক বা যি বয়সতে নহওক বা শিশু অৱস্থাতে হওক, যিয়ে নেকি বুজি পালে বোলে আমি কৃষ্ণ ভক্তি কৰিম, ৰাম নাম ল'ম, এই বুলি যেতিয়া বুজি পাব, তেতিয়া কি হৈ যাব, তেওঁৰ ভকতি সিদ্ধি হ'ব। অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতিত অলপ কালতে তেওঁ সিদ্ধি লাভ কৰিব পাৰে। দুই দণ্ডে পাইলা গতি খটাংগ নিৰ্পতি, মাত্ৰ 2 দণ্ড সময়ৰ ভিতৰত, 2 দণ্ড অতি কম সময়, অৰ্থাৎ অতি কম সময় এটা নিৰ্ধাৰণ কৰিছে। এই অতি কম সময়ৰ ভিতৰতে 1 ঘণ্টাও নহয় আৰু এনেকুৱা এটা সময়ৰ ভিতৰত খটাংগৰ নিৰ্পতিয়ে কি কৰিছে, ভগৱানক লাভ কৰিব পাৰিছে। দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত, এতিয়া খটাংগ ৰজাৰ কথাখিনি কৈ যাওক। অ দেৱে সবে বোলে লো বৰ লোৱা মহি পাল, ৰাজা বোলে বোলাই আগে অজীবু কত পাল। অ দেৱ গণে বোলে জীৱা দুই দণ্ড মানে, শুনি শীঘ্ৰে পৃথিৱীক আকিলা মানে। সমস্ত তেজি ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ অভয় পদে পকিল মুহূৰ্তে খটাংগে পাইলা পৰম গতি কম, জীৱা হাত দিন তুমি চিন্তা কৰা কি খুব ডাঙৰ কথা কয়। খটাংগ ৰজাৰ কাহিনী এটা কয় যে সেই খটাংগ নামৰ ৰজাজনে কি কৰিছিলে, দানৱ গণক যিনি নিৰ্পতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলে স্বৰ্গত। আমাৰ মৈত্ৰৰ ৰজা খটাংগ ৰজাই গৈ দেৱতাসকলক ৰক্ষা কৰি আছিল স্বৰ্গত। আমি সেই বংশৰে হলো আমি এটা এটা কায়া, আৰু আমি মানুহবিলাকে সেই ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাবিলাকক ভজনা কৰি থাকো। ইয়াতকৈ মূৰ্খামি আৰু কি আছে, চিন্তা কৰক। খটাংগ ৰজাক দেৱতাবিলাকে অসুৰৰ প্ৰকোপৰ পৰা থাকিব নোৱাৰি খটাংগ ৰজাক ধাৰ কৰি লৈ গৈছিল। খটাংগ ৰজা বিৰাট পালোৱান ৰজা আছিলে, আৰু স্বৰ্গৰ দেৱতাসকলে এই খটাংগ ৰজাক লৈ গৈছিলে। দানৱ গণক যিনি নিৰ্পতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত, দেৱতাসকলক ৰক্ষা কৰি আছিল স্বৰ্গত। আমাৰ এই পূৰ্বজ তেওঁলোক, খটাংগ ৰজা আমাৰ এই পূৰ্বজ হ'ব। পৃথিৱীৰ যিহেতু অধিপতি, পৃথিৱীতে যিহেতু তেওঁ ৰজা আছিলে, গতিকে আমাৰ পূৰ্বজ হ'ব নিশ্চয়। সেইজন ৰজাই দেৱতাক ৰক্ষা কৰি আছিলে, আৰু আমাৰ কেইটাই কি কৰে, এতিয়া আকৌ দেৱতাবিলাকক পূজা অৰ্চনা কৰে। ইয়াতকৈ আৰু মূৰ্খামি কি আছে। দেৱে সবে বোলে ৰাজা লোৱা মহি পাল, ৰাজা বোলে বোলা আগে জীবু কত পাল। দেৱতাসকলে কলে বোলে তুমি মহি লৈ লোৱা, আৰু গোটেই লৈ লোৱা ৰাজ্য। বোলে ৰজাই কলে বোলে মই আৰু কিমান সময় জিম, কিমান সময় জীয়াই থাকিম কোৱা। দেৱতাসকলে কলে বোলে 2 দণ্ড কাল মাত্ৰ তুমি জীয়াই থাকিবা, তোমাৰ আয়ুষ্কাল সমাপ্ত হৈ আহিছে। শুনি শীঘ্ৰে পৃথিৱীক আকিলা বিমানে, বোলে তোমালোকৰ আৰু মোক এইবিলাক বৰৰ দৰকাৰ নাই। এইজন আছিল খটাংগ ৰজা, তোমালোকৰ আৰু সেইবিলাক বৰৰ দৰকাৰ নাই।
কি আছে মই মুহূৰ্ততে যাব লাগে এতিয়া তোমালোকৰ ফালে চাব সময় নাই এতিয়া আমাৰ কি কৰে আমাৰ মানুহবিলাকে দেৱ দেৱী দেৱতাৰ আগত হাত পাতি থাকে বোলে প্ৰভু ধনম দেহি বিদ্যাং দেহি পুত্ৰং দেহি মনোৰমা ভাৰ্যাং দেহি গছৰ তলে বাহৰ তলে কলা চাকি দি তৰণি নাপায় একদম কিন্তু এই দেৱতাই মনুষ্যক পূজা কৰে মনুষ্য হবৰ কাৰণে বাঞ্ছা কৰে দেৱতাই ব্ৰহ্মাৰ বাঞ্ছনী ইটো নৰতনু এই নৰতনু লাভ কৰি আপোনাৰ মোৰ ভিতৰত সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি প্ৰভু ভগৱন্তৰ এটা ক্ষুদ্ৰ অংশ আমাৰ ভিতৰত আছে আৰু আমাৰ ভিতৰত থকাৰ পিছত আমি ক'ত নত হৈ আছো আমি কি কৰিব লাগিছিল আমি সিংহৰ সন্তান হৈ আমি শিয়ালৰ নিচিনাকৈ আছো আমি নাখাবলগীয়া বিলাক খাই আছো নাযাবলগীয়া ঠাইত গৈ আছো নুপুজিবলগীয়া ঠাইবিলাকত পুজি আছো আমি উলট পালট কৰি আছো যাৰ কাৰণে আমাৰ মনুষ্য জীৱনটো সাৰ্থক নহয় প্ৰত্যেক আপোনালোক সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকৰ ভিতৰতে আপোনালোকৰ ভিতৰত কি হৈ আছে ঈশ্বৰৰ এই ক্ষুদ্ৰ এটা অংশ আপোনাৰ মোৰ চবৰ ভিতৰত আছে এই হল আত্মা এই আত্মাটো থকাৰ পিছত ঈশ্বৰৰ অংশ এটা মোৰ হৃদয়ত পৰাৰ পিছত মই আকৌ ক'ত কি অংশ পৰি আছে মই তাকে বিচাৰি গৈছো বোলে আগৰ দিনৰ দেৱ দেৱীসকলৰ কৰবাত কোৱাত অংগ পৰিল নেকি সেইবিলাক অংগত গলে হ'ব আৰে প্ৰভু ভগৱন্তৰ নিজৰ কায়া মোৰ তাত আছে ভগৱানে যেতিয়া নেকি বাকি সব জীৱ সৃষ্টি কৰিলে মানুহক এনেকুৱাকৈ সৃষ্টি কৰিলে তেওঁ নিজৰ নিচিনাকৈ সৃষ্টি কৰিলে তেওঁ দেখাত যেনেকুৱা মানুহকো তেনেকুৱাকৈ সৃষ্টি কৰাই দিলে কিয় সৃষ্টি কৰালে কাৰণ মানুহ হল অমৃতস্য পুত্ৰ অমৃতৰ সন্তান আৰু অমৃতৰ সন্তান মানুহবিলাকে কি কৰি আছো এতিয়া আমি নিজক নিজে সুধিলে এই উত্তৰটো ওলাই পৰিব গতিকে সেইকাৰণে সেই প্ৰভুসকল এটাই কথা ক'ব পাৰো যে আমি সকলোৱে প্ৰতিকে কোনেও পাপী বুলি নাভাবিব কোনেও মই অধম নিচ এই বুলি নাভাবিব আমি প্ৰতিকে ঈশ্বৰৰ সন্তান প্ৰতিকে আমি ঈশ্বৰৰ অংশ হেন জানি আমি প্ৰভু ভগৱন্তক স্মৰণ কৰি যাব লাগে আৰু আমি সদায় ভাল হ'বৰ কাৰণে চেষ্টা কৰিব লাগে প্ৰভু ভগৱন্তই অশেষ কৃপা কৰে সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন সমস্ত বিলাক ত্যাগ কৰি তেওঁ মনটো একমতে স্থিৰ কৰি কৃষ্ণৰ অভয় পদে পকিল শৰণ আৰু সেইজন দৈত্যক জয় কৰি দেৱতাক ৰক্ষা কৰা সেইজন খটাংগ ৰজাই কৃষ্ণৰ ওচৰত শৰণ লৈছে আৰু মুহূৰ্তে খটাংগে পাইলা পৰম গতিক মুহূৰ্ততে খটাংগ ৰজাই পৰম গতি লাভ কৰিলে কাৰণ মৃত্যুৰ সময়ত যদি কোনোবাই নাম লয় বৰ ধেমালি কথা নহয় মৃত্যুৰ সময়ত আৰু অকণমান সময় বাকী আছে যদি কোনোবাই কৃষ্ণ নাম লয় ৰাম নাম লয় এইটো কম ধেমালি কথা নহয় তেওঁৰ জীৱনত বহুত গতি পাব ভগৱানে নিজে কৈছে মোৰ নাম যদি কোনোবাই এবাৰ দুবাৰ তিনিবাৰ এনেকৈ যদি লয় মৰাৰ সময়ত কৃষ্ণ কৃষ্ণ বুলি যদি মৰিব পাৰে মোৰ এনেকুৱা লাগে মই যেন ধাৰ খাই আছো মই তেওঁৰ ওচৰত থৰুৱা ঋণী অনুভৱ কৰো বুলি কৈছে এনেকুৱালৈ কৈছে যদি কোনোবাই মৰাৰ সময়ত কৃষ্ণ 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 তিনিবাৰ উচ্চাৰণ কৰি মৰিব পাৰে ৰাম নাম লৈ যদি মৰিব পাৰে মই এনেকুৱা হয় যেন মই তেওঁৰ ওচৰত ধাৰ খাই আছো প্ৰভুসকল ভগৱান কৃষ্ণই ভক্তৰ কাৰণে সমস্ত উদাৰ হৈ থাকে খুলি থৈ দিছে মাত্ৰ ল'ব লাগে জীৱা গতিকে ক'লে যে মুহূৰ্তে খটাংগে পাইলা পৰম গতি জীৱা হাত দিন তুমি চিন্তা কৰা কি হে ৰাজন তোমাৰতো 7 দিন সময় আছে খটাংগ ৰজাইতো মুহূৰ্ততে গতি পালে তোমাৰতো 7টা দিন আছে তুমি কিয় গতি নাপাবা কোৱা এই বুলি কয় অৰ্থাৎ এতিয়া আপোনাৰ সব আমাৰ সবকে কৈছো এতিয়া যে আমাৰতো আৰু কিবা নহয় কিবা অকণমান বাচি আছো এতিয়া কালি কি হয় হ'ব আৰু কিন্তু এতিয়াতো আগতে আছো যেতিয়া থাকি মনে লাগি আছে গতিকে সেইটো অকণমান হলেও কিবা এটা হলেতো বিশ্বাস আছে নহয় বাৰু গতিকে সেইকাৰণে যে খটাংগ ৰজাই যদি 2 দণ্ডত যদি গতি পালে পৰীক্ষিত যদি 7 দিন আছে আমিতো আৰু এনেকুৱা বহুত কেইটা দিন পাৰ কৰি আহিছো কিয় গতি নহব ভগৱানে দিলি যদি আৰু বহুত দিন পাওঁ কিয় গতি নহব নোহোৱাৰ কি কাৰণ আছে নোহোৱাৰ অসুৰ হত্যা কৰি খটাংগ হ'ব লাগিব সেইকাৰণে মুহূৰ্ততে খটাংগ ৰজাই যি গতি পালে হে ৰাজন তুমি আৰু কি চিন্তা কৰি থাকা তোমাৰ 7 দিন আছে চিন্তা নকৰিবা ওহি বুলি কহিলা ধাৰণা যোগ মুনি ও জাপ কহিয়া চাহৰি
ব্ৰহ্মাক আপু অহংকাৰ তৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাত আছে আমাৰ দৰঙৰ পুৰণা সুৰ হল এইটো দৰঙৰ একদম পুৰণা সুৰ হল এইটো আৰু এইটো সুৰত নাচালে কিবা আকৌ ভালেই নালাগে দুবাৰমান হলেও আৰু এতিয়া এই যে ৰাম বুলি কতে চবে যে ৰাম বুলি ধৰিছে এই ৰাম 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 ধৰি যাওঁতে কি হৈ আছে নাম ধন কামাই হৈ আছে সেইকাৰণে ৰাম বুলি কোৱাটো খুব ভাল কথা এই বুলি কহিলা ধাৰণা যুগমুনি এই ধাৰণাখিনি মহামুনি ভূপদেৱৰ মুখেৰে কি হ'ল প্ৰকাশ হ'ল মহাৰাজ পৰীক্ষিতক ক'লে ধাৰণা এটা দি দিলে বোলে শতাংগ ৰজাই 2 দণ্ডত গতি পাইছে তুমিও 7 দিন সময় আছে গতি পাবা এই ধাৰণাটো অন্তত পৰীক্ষিতক দি দিলে অৰ্থাৎ নিশ্চিন্ত কৰাই দিছে নিশ্চিন্ত কৰাব পাৰিব লাগিব এজন ডক্টৰ এজন যাব বেমাৰীৰ ওচৰত বেমাৰী কিবা হৈ আছে যদি ডক্টৰজনে যদি যাই বলে বোলে ইসি বৰ বেয়া হৈছে ন কথাটো বেমাৰী যি বেমাৰ হৈ আছে তাতকৈ আৰু বেছি হৈ যাব কিন্তু তাকে নকৰি যদি যিমান যি হলেও যদি ডক্টৰজনে যাই বলে যদি খুব ধুনীয়াকৈ চাই বলে হে একো নাই এইবিলাক কত এনেকুৱা কত ভাল হৈ গৈছে এতকেও বেয়া বেমাৰী একো নাই চিন্তা কৰিব নালাগে তেওঁ মানে মেণ্টেলি তেওঁ ভাল হলে বহুতখিনি তেওঁ মনত একটু ধাৰণা এটা হল বোলে মোৰ একো হোৱা নাই ভাল হ'ব এইটোৱে হল এটা বিশেষ মেডিচিন মুনিয়ে যদি ক'লে হয় বোলে তোমাৰ এতিয়া কি হ'ব আৰু এতিয়া সময়ে নাই আৰু 7টা দিন আছে ইমান আগৰ পৰা আকৌ নকৰিলে আৰু এই 7টা দিনত তুমি পাৰিবানে পৰীক্ষিত এনেকুৱাকৈ ক'লে পৰীক্ষিতৰ কি হৈ গ'ল এনেইটো চিন্তা তাতে আকৌ যদি কৈ দিয়ে তুমি পাৰিবানে পৰীক্ষিত 7টা দিনত বলেৰে পাৰিবানে তেনেকৈ কৰিলে কি হ'ল তাকে নকৰি গুৰুৱে কি কৰিছে একদম মুধা মাৰি কৈছে তাৰমানে কথাটো বোলে হে ৰাজন তোমাক মই এইটো সিদ্ধান্ত এটা দিলো যাক কহি আছা হৰি ব্ৰহ্মাক আপুনি যাক নেকি মানে কি কৈ আছে যি হৰিয়ে ব্ৰহ্মাৰ আগত এই কথাবিলাক কৈ আছে মই এই কথাবিলাকে কম তোমাৰ সংসাৰ তৰঙ পথ আছে অসংখ্যাত সংসাৰ তৰঙৰ অসংখ্য পদ আছে হে ৰাজন অনেক বিঘিনি তাতো আছে অসংখ্যাত আৰু এনেকুৱা অসংখ্য বিঘিনিও আছে সংসাৰ তৰিবৰ কাৰণে অনেক পথ আছে যেনেদৰে এতিয়া মহাপুৰুষ শংকৰদেৱ গুৰু এজনা কিন্তু পথ আমাৰ ভালেকেইটা পথ কিন্তু ভালেকেইটা পথৰ ভিতৰত কি হৈ আছে যে আমাৰ সবৰ এটা মিলি আছে কি আমাৰ সবৰ এক গুৰু এখন আৰু এক কৃষ্ণ সবে কৃষ্ণকে ভজনা কৰে গুৰু এখন আছে সেইকাৰণে যাৰ যিটো পথৰ ইচ্ছা যায় বা যাৰ যিটো মতত ইচ্ছা যায় বা যিটো নেকি আপোনাৰ লগত সুবিধা হয় মিলে সেই পন্থতে আপুনি শৰণ ল'ব কথাটো হ'ল এইটো আমাৰ কাৰোৰ প্ৰতি কোনো বেয়া ভাৱ আহিব নোৱাৰে নালাগে অনেক পন্থ আছে কিন্তু সবৰ উদ্দেশ্য এটাই যে কৃষ্ণ বুলি কয় দেখা পালে কৃষ্ণ গুৰু সেৱা শংকৰদেৱ গুৰুজনাক মানে মাধৱদেৱ গুৰুজনাক মানে ইমানেই কথা এইখিনি কৰিলে যথেষ্ট কৃষ্ণ নাম লয় এইটোৱেই কথা যিসকল গুৰুৱে শৰণ দি আছে তেওঁলোক ডাইৰেক্ট গুৰু নহয় তেওঁলোক উপদেশী গুৰুহে প্ৰধান গুৰু হল শংকৰদেৱ তেওঁ জগত গুৰু পৰম গুৰু তেওঁৰ বাহিৰে বেলেগ গুৰু নাই সেইকাৰণে আমাৰ গুৰু কোন বুলি ক'লে একাষাৰে শংকৰদেৱ গুৰুজনা পৰম গুৰু আৰু উপদেশী গুৰু কোন উপদেশী গুৰু আমাৰ প্ৰতি কৰে বহুত শৰণাচাৰ্য মহন্ত সন্ত এনেকুৱাকে ভাগ ভাগ হৈ আছে কিন্তু সবৰ এটাই উদ্দেশ্য যে শিষ্যসকলে গতি পোৱাটোৱে তেওঁলোকে চবে সেইকাৰণে কৈছে সংসাৰ তৰণৰ বহুত পথ আছে এই পথেৰে যদি নাযায় যদি ভাগৱতৰ মাৰ্গৰে কোনোবা নাযায় হোম যজ্ঞ ব্ৰত এইবিলাক বহুত পথ আছে কিন্তু সেইবিলাক চবতে বিঘিনি আছে